নকুহিপাতে সজালে ধৰণী প্ৰকৃতি শুৱনি কৰি লথঙা ডালতে কুলিয়ে বিনালে বহাগ আহিছে বুলি পলাশ মদাৰ শিমল ফুলাৰ পাছতেই নাহৰ তগৰ কপৌ ফুলে দিলে বহাগ অহাৰ জাননী হাতাম পৰখীয়া চেনেহৰ বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী চৌদিশে চলিছে বিহু আখৰাৰ প্ৰস্তুতি তাতেই আকৌ সোণত শুৱগা চৰাই অসমীয়াৰ প্ৰাণৰ বিহুটিক গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্টৰ বাবে প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ 14 এপ্ৰিলত 10,000 নাচনী ঢুলিয়াই কপাব সৰু সজাই ষ্টেডিয়াম উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া চিলাপথাৰৰ দৃশ্য কান্ধত ঢুলেটি কঁকালত টঙালি বান্ধি মুগাৰ সাজযোৰ পিন্ধি কণমানি ঢুলীয়া নাচনী ব্যস্ত বিহু আখৰাত এয়া কলিয়াবৰৰ দৃশ্য বিশ্ব অভিলেখৰ বাবে শিল্পী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ 70 গৰাকী নাচনীসহ 100 শিল্পীয়ে ভাগ ল'ব অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানটিত কলিয়াবৰ প্ৰশাসনৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত চলিছে নিৰ্বাচন শিবিৰ শিল্পীসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিহু নাচি প্ৰতিভা প্ৰদৰ্শন বিচাৰক মণ্ডলীৰ সন্মুখত আমি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ অনুষ্ঠান এইবাৰ হাতত লৈছোঁ আমাৰ পশ্চিম কলিয়াবৰ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চ 64 চনৰ পৰাই আছিল যদিও আমি বিগত 10 বছৰ ধৰি ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক বিহু পাতি আহিছোঁ কিন্তু কৰ্মশালাই প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ আমি ৰাইজৰ বিপুল ধৰণৰ সহযোগ পাইছোঁ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আমি আজি আপ্লুত হৈছোঁ তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে আৰু আমাৰ এই কাৰ্যসূচী সফল হ'ব বুলি আমি আশা ৰাখিছোঁ এয়া ঢকুৱাখানাৰ দৃশ্য বিহু বুলিয়ে ঢকুৱাখানাৰ এক ঐতিহ্য পৰম্পৰা জড়িত হৈ আছে ঢুলীয়া নাচনীয়ে পৰিধান কৰা মুগাৰ সাজযোৰে য'ত চাহিদা বৃদ্ধি পায় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ঢকুৱাখানাত টকা বিহুৰ চলিছে আখৰা অংশগ্ৰহণ কৰিছে বহু নাচনীয়ে উল্লেখযোগ্য যে ঘিলামৰা কেন্দ্ৰীয় টকা বিহু দলটোৱে ভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি বুটলিছে সুনাম এই দৃশ্য চিপাঝাৰৰ ননৈপৰীয়া আঞ্চলিক বিহু দলৰ সৌজন্যত অনুষ্ঠিত হৈছে বিহু নাচৰ 12দিনীয়া কৰ্মশালা জনসেৱা মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাত ভাগ ল'লে কণ কণ মইনাহঁতেও মুঠৰ ওপৰত কি উজনি কি নামনি সৰ্বত্ৰে চলিছে বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি ঢোলৰ চেৱত পেপাৰ লহৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু ৰাজ্যবাসী ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ